প্ৰথমতে আজি CIDF যেটো সিটি ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্ট ফাণ্ড ইয়াৰ আণ্ডাৰত আমাৰ এই পাগলা বাবাৰ পৰা নাৰাবাৰীলৈ আমাৰ সিটিৰ যেটো ৰাস্তা এটো ওয়েডেনিং কৰা হ'ব আৰু নতুনকৈ এটো কনষ্ট্ৰাকশন কৰা হ'ব। এই প্ৰজেক্টটো আমি খুব সুন্দৰকৈ কৰিব বিচাৰিছোঁ, কোনো কম্প্ৰমাইজ নোহোৱাকৈ এটো যাহাতে সাস্টেইনেবিলিটিটো থাকে আৰু এটো কোকৰাঝাৰ টাউনটো মডাৰ্নাইজ কৰাটো সহায় কৰে। ইয়াৰ কাৰণে এই পথটো আমি খুব সুন্দৰকৈ নিৰ্মাণ কৰিবলৈ গৈ আছোঁ আৰু ইয়াৰ লগতে কোকৰাঝাৰ টাউনত বিউটিফিকেশ্যনৰ কাম কাহানিও হোৱা নাই। আমাৰ চৰকাৰ অহাৰ পিছত কোকৰাঝাৰ টাউনটো অলপ ক্লিন কৰি পেলাই আমাৰ মিউনিচিপালিটি বৰ্ডৰ যিসকল লোক আছে আমাৰ সকলো মিলি পেলাই এইটো কৰি এটা নেশ্যনেল লেভেলত এইটো এৱাৰ্ড পাবলৈ সক্ষম হৈছে। তো এতিয়া কোকৰাঝাৰ টাউনখনৰ সৌন্দৰ্যটো বঢ়াবৰ কাৰণে আমি বিভিন্ন কাম হাতত লৈছোঁ আৰু ইয়াৰ লগতে আমাৰ এটা ডাঙৰ এটা ড্ৰিম প্ৰজেক্ট আমি আৰম্ভ কৰিছোঁ যে সেইটো কাৰিগাঁৱৰ পৰা আমাৰ ছেক্ৰেটাৰিয়েটলৈকে 4 লেন আমি এটা ৰাস্তা নিৰ্মাণ কৰা হ'ব। যি ৰাস্তাটো অকল ৰাস্তাই নহয়, ইয়াত মানে আৰম্ভণিৰ পৰা শেষলৈকে ইয়াত বিভিন্ন মানে কেফেটেৰিয়া, পাৰ্কিং প্লেচ, বিভিন্ন মাৰ্কেট প্লেচ ইয়াত হ'ব আৰু ষ্টেচুৰ মাজত হ'ব, যেটো নেকি পিচ ষ্টেচু অফ পিচ মাজত ৰাখা হ'ব। গতিকে এই ৰাস্তাটো আমি নিৰ্মাণ কৰিম আৰু ইয়াৰ লগে লগে কোকৰাঝাৰৰ ইনসাইড এণ্ড আউটসাইড কোকৰাঝাৰ নগৰৰ ৰাস্তা ঘাট ড্ৰেইন সকলোৰে নিৰ্মাণৰ কাম অতি শীঘ্ৰে আৰম্ভ হ'ব আৰু বিউটিফিকেশ্যনৰ কামটো কোকৰাঝাৰ চহৰখন আমাৰ একমাত্ৰ ডাঙৰ চহৰ বা কেপিটেল বডোলেণ্ডৰ সেই হিচাপে এইখন অলপ সকলো দিশৰ প্ৰায় অলপ সজাই বঢ়াই অলপ ডেকৰেটিভ কৰাৰ কাৰণে কিছুমান কাম হাতত লোৱা হৈছে। এইটো নতুন কথা নহয়, ইমান বছৰ আপোনালোকে সাংবাদিকতা কৰিছে। হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই যি কথা কয় সেইটো বিস্ফোৰক কয়, যি মন্তব্য কয় সেইটো বিস্ফোৰক হয় আৰু যিবিলাক কথা কয় ইয়াৰ ভেলু নাই। ভেলুলেছ বিস্ফোৰক কথাবিলাক হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই কয়। গধূলি কিবা এটা কয়, ৰাতি কিবা এটা কয়, দিনত কিবা এটা কয়, কোনো কথাৰ মানে ভেলু নাই। তেখেতে হ'ল এজন সুবিধাবাদী মানুহ। তেখেতে নিজে আগতে কৈছিলে যে মই সুবিধাবাদী ৰাজনীতি কৰোঁ, য'ত চৰকাৰ থাকে মই তাতে থাকোঁ, য'ত মোৰ সুবিধাটো হয় মই সেইটো কামেই কৰোঁ। গতিকে আজি তেখেতৰ সুবিধা মতে বহুত কামবিলাক তেখেতে কৰি থাকে, নিজৰ সুবিধা মতে তেখেতে ৰাজনীতি কৰে। এই যে 32 লাখ জনসাধাৰণৰ যে ইয়াত কিবা সমস্যা আছে, কিবা নিৰাপত্তা লাগে, কিবা শান্তি লাগে, কিবা উন্নয়ন লাগে, এই কথাবিলাকৰ লগত হাগ্ৰামা মহিলাৰী ডাঙৰীয়াৰ কোনো এটা লিংক নাই। তো সেইকাৰণে আজি হাগ্ৰামা মহিলাৰী ইজ এ আনপ্ৰেডিক্টেবল মানে পলিটিচিয়ান বুলি সকলো কয়। সেইকাৰণে তেনেকুৱা চেলফিছ মানুহবিলাকৰ কাৰণে সমাজৰ বহুত লষ্ট হয় আৰু আজি 17 বছৰে তেখেতসকলৰ আৱৰ্জনাবিলাক আমি মুচি থাকিব লগা হৈছে। বিচৰা নাছিলে হাগ্ৰামাইটো এনেকৈ ভাবিছিলে হাগ্ৰামা মহিলাৰীয়ে BTCটো সি কিনি লৈছে, সি মানে এইটো ডেমক্ৰেটিকভাৱে পাইছোঁ এইটো নহয়। BTCটো তেখেতে ভাবিছিলে মই কিনি লৈছোঁ, আগতে কৈছিল নহয় মই 25 বছৰ চলাম, 30 বছৰ চলাম। কিন্তু গণতন্ত্ৰত সেইটো নেতাবিলাকে সেইটো মনোভাৱ ল'বলৈ নাপায়, সেইটো ক'বলৈ। আপুনি মনত ভাবিছে ঠিকে আছে, কিন্তু গণতন্ত্ৰত ৰাইজে ৰজা। আপোনাক একদিনো ৰাখিব পাৰে, আপোনাক মৰা মানে বিছনাত শুই থকালৈকে আপোনাক ৰাখিব পাৰে, সেইটো ৰাইজে। আজি তেখেতসকলৰ নিচিনা মানে এৰগেণ্ট যি দম্ভ মাৰা নেতাবিলাকৰ কাৰণে বডোলেণ্ড অঞ্চল পিছ